বন্ধু বান্ধৱীসকল পম্পেৰাছ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আপোনালোকক এটা বস্তু দেখাব লগচোন। চাগে এই বুঢ়াটো ইটাৰলি উঠবা হোৱা নাই। ঐ উঠছা না? উঠ গোবৰ বেলবা আছে। গালি আমাৰ গালি দিছোন বাবু আগাত দি আছে। গালি দিয়ে বাবু এনেকা দিপদে গেলি বাগাত দি টিভি চলি পুইবি হা আৰু দিয়ে তাম গেলি মোবাইল চাবি আৰু দুপৰীয়া বাৰটা গেলি বাগাত দিবি এনেকা কোম্পানীত কাম কৰিব যাবি। উঠ গোবৰ বেলাবা আছে। গৰু নাই উঠছা নাই? ছটা ঘৰ খাৰবে আছে বাচাৰ লুবা আছে। বাবু গাইছে বহুত দেৰি কৰি উঠে, বহুতে দেৰি কৰি উঠে মানে এতিয়া বিয়া পাতি দিব লাগিব। উঠছে না? এ ভাই গালি দিয়ে আৰু গালি দি পুতেৰে পুতক বেছি গালি নিদিয়ে আমাৰ ঘৰত তামোল গালি দিয়ে। আমনো মামাক গালি দিয়া যোৱা উঠ যোৱা উঠ মামা উঠা যা বাবু। এইটো এই 12টা বাজি উঠবা হোৱা নাই। এইটো বেবে টোপনি মাৰি আছে উঠবা হোৱা নাই। উঠ 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 চাওকচোন গাইছ কেনেকৈ পৰি আছে চেপ্তা হৈ বিছনাখনৰ লগত। উঠ বা মাকক উঠা কাৰণে জীয়েকৰ কি খং ইচ বা মাকক উঠাবা দে মামীক হ'লেও উঠাবা দেই। মামাক উঠা ভদাকান্ত ভদাকান্ত উঠা পিঠা বনাব এতিয়া বিজু উঠ উঠ মামা মামা উঠ। ই উঠাই লাভ নাই, ইক তিৰি আনি দিব লাগিব তেতিয়াই চিধা হ'ব। সোনকালে বিয়া পাতি দিম। গা ধুলোঁ, গা ধুই পেলাই এইফালে দিলোঁ চাকি। আপোনালোকক দেখাই আছোঁ এয়া মন্দিৰত চাকি জ্বলালোঁ। ভণ্টিয়ে বনাই আছে চাহ আৰু চাহৰ লগত কি নাস্তা বনাইছে আপোনালোকক দেখাওঁ বলক। কি বনাই আছে আজি? গ্লাছ পিঠা। এয়া আমাৰ পিঠা বনাইছে ভণ্টিয়ে গ্লাছ পিঠা। ভণ্টিয়ে বনাব জানে, মই কিন্তু নেজানো বনাব। তাৰ কাৰণে মই আগতে কেটলিতে বনাইছিল, আমি ভকা পিঠা বুলি কওঁ। এতিয়া গিলাচত বনাইছে কাৰণে গ্লাছ পিঠা বুলি কৈছোঁ। তো বহুত দিনৰ মূৰত খাম। এনেই দোকানত খাওঁ, দোকানত খোৱা আৰু ঘৰত বনোৱা খোৱাটো বহুত বেলেগ। থিয়েটাৰত থাকিলে থিয়েটাৰৰ লাইফটো বেলেগ, থিয়েটাৰত আমি বেলেগ কৰি খাওঁ আৰু ইয়াতে মানে ঘৰৰ লাইফটো বহুত মানে বেলেগ। তো ঘৰৰ সোৱাদটো আজি বহুত 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 বেলেগ হ'ব আৰু ঘৰৰ সোৱাদেৰে খাম আজি। ইয়াতে নাৰিকল দিছে, তাৰপিছত গুড়া দিছে, তেনেকৈ ভণ্টিয়ে ধুনীয়া কৰি বনাই আছে। চাওক এনেকৈ উঠাই দিছে। বহুত কাম জানে, বহুত কাম জানে। পিঠা খাম আৰু আপোনালোকে আহি যাওক পিঠা খাবৰ কাৰণে। চাহ পানী খাই উঠিলোঁ। এতিয়া ভাবিছোঁ আজি মানে মই কালি ৰাতিৰ পৰা ভাবি আছিলোঁ যে যিটোদাৰ পৰা যে লৈছিলোঁ কাপোৰযোৰ, সেইযোৰ মই পিন্ধা হোৱাই নাই, ক'তনো পিন্ধিম ন।
তাৰ কাৰণে ভাবিছোঁ আজি মই সেইযোৰ কাপোৰ পিন্ধি ফটো উঠিম আৰু ৰিলছো বনাম আৰু আপোনালোককো দেখাম। তো বলকচোন। কিন্তু ব্লাউজ পিচ অহা নাই, ব্লাউজ পিচ দিয়াৰ কথা আছিল কিন্তু মানে দিয়া হোৱা নাই। আমাৰ ঘৰত আহিব যিটোদা ব্লাউজ পিচ দিবৰ কাৰণে। এতিয়া মোৰ নীলা ব্লাউজ এটা আছে, সেইটো ব্লাউজটোৰ লগতে সেই কাপোৰযোৰ পিন্ধি আপোনালোকক দেখুৱাম আৰু আপোনালোকে জনাব যে কমেণ্টত কেনেকুৱা লাগিছে। তো বলক সেইযোৰ পিন্ধি আপোনালোকক দেখাওঁ। এতিয়া আহিছোঁ বন্ধুসকল মোৰ কাপোৰযোৰ ওলাবৰ কাৰণে, আৰু এইটো হ'ল আমাৰ গডৰেজ। আৰু কাপোৰযোৰ বা ইয়াতে আছেনে নাই? অ' মা কাপোৰযোৰ ক'ত আছেনো? এই যিটোৰ পৰা যে লৈছিলোঁ বাকচত আছে নেকি? আৰু মা কৈছে কাপোৰযোৰ বোলে গডৰেজত নাই, কাপোৰযোৰ আছে বাকচতো। মই প্ৰথমে কাপোৰযোৰ বাকচৰ পৰা উলিয়াই লওঁ। মই যিটো দাই দিয়া ড্ৰেছটো পিন্ধিছোঁ আৰু এই গানটো বন্ধচোন। তো গাইজ এয়া চাওক। দেখাই দিছোঁ ভাল কৰি ড্ৰেছটো, যিটো দাই দিয়া ড্ৰেছটো। এই ফুল আগচাইডে মানে না বাকচত। আৰু এইটো হ'ল যিটোদাৰ পৰা লোৱা ড্ৰেছ, মেখেলা চাদৰ লৈছিলোঁ। ব্লাউজৰ ভাল লাগিছেনে জনাব। মই পিন্ধিলোঁ আজি, মই পিন্ধা নাছিলোঁ। আৰু মানে এইফালে মোক ফুল মাৰি দি আছে। আজি ভাবিলোঁ এযোৰ কাপোৰ চাদৰ মেখেলা পিন্ধোঁ, কিনাৰ পৰা পিন্ধা নাছিলোঁ। আয়া দুখ পাইছোঁ। ইউ মা কি ক্লিপ মাত দিছে চুলিত গৈছে মা। তাৰপাছত এইবাৰ ভাবিছোঁ ৰিলচ বনাওঁ আৰু মিনি ভ্লগ, আৰু এয়া ভ্লগ বনাবই আছে। তাৰ কাৰণে ভাবিলোঁ আজি এয়া পিন্ধোঁ, আৰু বহুত দিন ৰিলচো বনোৱা নাই, তাৰ কাৰণে আজি ৰিলচ বনাবৰ কাৰণে পূৰা ৰেডি হৈ আছোঁ। আৰু এইফালে ভাইটিয়ে ষ্টেপ হেৰি কৰি আছে, ষ্টেপ চাই আছে আৰু গান চাই আছে। আৰু এইখিনি কৰি পেলাই মই ষ্টেপটো লৈ লওঁ, ষ্টেপটো লৈ পেলাই ৰিলচত দেখা পাব আপোনালোকে। আৰু মোৰ ৰিলচ চাব, পম্পী ৰাজ বুলি লিখা আছে, আপোনালোকে আমাৰ ডান্স পাই যাব। আৰু বাবুৰটো চাব, কি আছে নাম? তপন 2.0 তপন 2.0 আপোনালোকে চাৰ্চ কৰি চাব, আৰু ভাইটি আৰু মোৰ ডান্স পাব। আৰু বৰ্তমান সি এতিয়া মানে ষ্টেপ হেৰি কৰি আছে, মিলাই আছে। আৰু সিৰ পৰা মই ষ্টেপটো ল'ম আৰু ময়ো ডান্স কৰিম, একেলগে ডান্স কৰিম, আৰু আপোনালোকে চাই থাকিব আগলৈ। এই জংঘলৰ মাজত ইহঁতে ৰিলচ বনাব আহিছে, চাওক ইমান জংঘল। এইটো হৈছে তপন ৰাজবংশী, আৰু এইটো হৈছে আপোনালোকৰ ভ্লগাৰ পম্পী ৰাজ ব্লগ। আৰু এয়া আমাৰ বায়ে ৰিলচ বনাবৰ কাৰণে ৰেডি হৈ আছে। আৰু এয়া ড্ৰেছটো একদম থিয়েটাৰৰ পৰা যেতিয়া মানে যিটোদাৰ পৰা কিনি আনিছিল ড্ৰেছটো একদম মজা লাগিছে। মাত্ৰ ব্লাউজটো বেলেগ হয়, বেলেগ মানে হেৰি নীলাই হ'ব ব্লাউজটো, ফুল সেনেকুৱা নহয় মানে এইটো ব্লাউজ বেলেগ, মই তাকে কৈছোঁ। আৰু একদম পূৰা এয়া ফুল লৈছে, ফুলেশ্বৰী বুকুৰে নগৰী। তাৰপিছত ময়ো বনাম অলপ পাছত, মানে বাৰ লগত ডান্স এটা কৰিম। আৰু আমাৰ মুনুৱে জেঠী মাকক আইনা আনি দি আছে, আৰু এয়া ফুল গুজি দি আছে কিলিপাৰে এইজনীয়ে। আৰু এতিয়া বনাব ফিল্টাৰত কেনেকৈ ইমান বগা দি আছোঁ, অৰিজিনেল মই ক'লা কৰি হয়। মেকআপ কৰিছে তথাপিতো ফিল্টাৰ লগাইছে, এইটো হ'ল কি? ক'ত মেকআপ কৰিলোঁ মই? হোৱাট ইজ দিছ বিহেভিয়াৰ? মই ফেয়াৰ লাভলি লগাইছোঁ গাইজ, আৰু হেৰি লিপষ্টিক যে আছে লিপষ্টিক লগাইছোঁ গালত, আৰু আইলাইনাৰ লগাইছোঁ, আৰু এই অকণমান সময়ৰ কাৰণে আৰু ৰিলচ বনাইছোঁ, আৰু লগতে মিনি ব্লগ বনাইছোঁ। এই ৰ'দতনো আৰু ৰিলচ বনাব পাৰিনে, তথাপিও ওলাইছোঁ থলত নবনা কৰি নাথাকিলোঁ। এটা ৰিলচ বনাইছোঁ আৰু ফটো উঠিলোঁ আৰু ভ্লগ বনালোঁ। তো ইমান ৰ'দত থাকিব নোৱাৰি, তো এতিয়া গৈ আছোঁ ৰুমৰ ভিতৰত গৈ পেলাই কাপোৰযোৰ খুলি লওঁ। বহুতেই গৰম লাগিছে মানে। কলা পৰি গৈছে, এনে কলা মানুহ কালা পান পাৰি গাইছে আমি। আৰু এই মানে কেমেৰামেন, এইও ফাটিব, ময়ো ফাটিম, আমি দুটা এইখন ঘৰত। মাৰ ভণ্টি আমাক কেমেৰা কৰি দিছে।
সেইখিনি হৈ গ'ল। এতিয়া মই খাম ভাত, আৰু আজি বেলেগ নাই, আলু পিটিকা আৰু ভাত। আৰু এইফালে ভাত খা আছে। কি ভাতকেইটা থাকি আছা? আমাৰ ভাত খোৱাই হ'ল, বিজু খোৱাই হ'ল ভাত। আৰু বুটকেইটা কেইটকা লৈছে আপুনি? আৰু গাছ ৰাতিপুৱা হাঁহে কণী পাৰিছিল, কিন্তু কণীটো ফাটি গৈছে, সেইকাৰণে মই ভাবিছোঁ এটাই কণী, সেইকাৰণে ময়ে খাই থওঁ। আৰু ইহঁতে আগতে বহুত খাইছে, সেইকাৰণে ময়ে খাই থওঁ। সেইকাৰণে বোলে মই বোলে সেইকাৰণে লাষ্টক লৈ ৰখি আছোঁ। কি হ'ব? আমাৰ ভণ্টি এনেও নাখায়, সৰু ভণ্টি হাঁহৰ কণী নাখায়, আৰু সৰু ভণ্টি হাঁহৰ কণী নাখায়। কি খা তই? আগতে খোৱা নাছিলি তই? এতিয়া মানে ডক্তৰে খোৱাটো বন্ধ কৰিছে, সেইকাৰণে নাখায়। এই হাঁহৰ কণীটো ময়ে খাই থওঁ। আৰু হাঁহৰ কণী গাইছ, হাঁহৰ ডিমে, আৰু এইটো হ'ল হাঁহৰ ডিমে। এই ডিমিয়াটো গাইছ ভাঙি আহিছে, সেইকাৰণে মানে এইটো মানে সোমাই থ'ব নোৱাৰি, সেইকাৰণে মই আজি এতিয়া ভাজি খাওঁ। আৰু গাইছ এয়া হৈ গ'ল আমাৰ, এয়া আমলেট বনাই দিলোঁ হাঁহৰ কণীৰ। লাষ্টত ভাত খালে সেইটোৱে লাভ, সেইকাৰণে আজি কাৰণে সদায় আজি মানে মই লাষ্টত ভাত খাওঁ। কিজানি বেছি কৰি কিবা পাওঁৱে, সেইকাৰণে লাষ্টত ভাত খাওঁ। আৰু এতিয়া ভাতকেইটা খাই লওঁ।